আমাৰ মৰিয়াবাৰী অঞ্চলৰ বাবে এটা শুভ দিন যে আজি এটা দিনতে আজি দুটা গ্ৰন্থ উন্মোচন হৈছে মৰিয়াবাৰী প্ৰেছ ক্লাবৰ মজিয়াত। আৰু মই আজি ইয়াত নিজৰ উপস্থিত থাকি নিজকে ধন্য মানিছোঁ, এনেকুৱা এটা শুভ দিনত মই উপস্থিত থাকিব পাৰিছোঁ ইয়াত। আৰু মই আমাৰ অঞ্চলবাসীক এটাই আহ্বান জনাইছোঁ যে সাহিত্য চৰ্চাৰ লগত যিসকল জড়িত আৰু গ্ৰন্থ প্ৰকাশ কৰিব বিচাৰে, এই ক্ষেত্ৰত যাতে অৰ্থৰ বাবে কোনো বাধাৰ সন্মুখীন নহয়। এই ক্ষেত্ৰত মই এজন জনপ্ৰতিনিধি হিচাপে মই আমাৰ অঞ্চলবাসীক সাহিত্য চৰ্চাৰ লগত জড়িত থকা ব্যক্তিসকলক মই অনুৰোধ কৰিম, যদি এনেধৰণৰ প্ৰতিভা আছে তেওঁলোক ওলাই আহিব লাগে, সাহিত্য চৰ্চা কৰিব লাগে, গ্ৰন্থ প্ৰকাশ কৰিব লাগে। আৰু এই ক্ষেত্ৰত যি অৰ্থৰ প্ৰয়োজন হয় এই মই সহায় হাতত কৰিম। এই যি দুটা গ্ৰন্থ উন্মোচন হৈছে ইয়াতে এটা আব্দুল জলিল ছাৰ, তেখেত প্ৰয়াত এজন কৃতি শিক্ষক আছিলে, তেখেত হাতীমূৰীয়া গাঁৱৰ, মোৰ একে গাঁৱৰ, মোৰ গাঁৱৰে তেখেত আছিলে। আৰু তেখেতৰ সুসন্তান সকলে আজি প্ৰকাশ কৰিছে গ্ৰন্থ তেখেতৰ স্মৃতিত, স্মৃতিমালা বুলি। আৰু তেখেতৰ যি সুসন্তান যি কেইজন আছে আৰু সেই সুসন্তান কেইজনক কিন্তু মানৱ সম্পদ গঢ়াৰ বৃত্তিটোকে জীৱনৰ বৃত্তি হিচাপে বাছি লৈছে প্ৰতিজন সন্তানেই। মই ভাবোঁ এই ক্ষেত্ৰতো আমাৰ অঞ্চলবাসী যথেষ্ট উপকৃত হৈছে। আব্দুল জলিল ছাৰৰ সুসন্তানে সদায় শিক্ষাৰ লগতে জড়িত তেখেতসকল মানৱ সম্পদ গঢ় দি আছে। প্ৰতিজনে আমাৰ অঞ্চলবাসী যথেষ্ট উপকৃত হৈছে এইসকলৰ জৰিয়তে। আৰু দ্বিতীয়জন আমাৰ মৰিয়াবাৰী প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি বদৰুজ্জামান আখতাৰ ডাঙৰীয়া, তেখেত সদায় কবিতা চৰ্চা কৰে, সাহিত্যৰ লগত জড়িত আৰু এজন ব্যস্ত সাংবাদিক তেখেত আমাৰ মৰিয়াবাৰী অঞ্চলত। আৰু তেখেতৰ পৰা মই বহুত অনুপ্ৰেৰণা পাইছোঁ, বহুত কথা শিকিছোঁ তেখেতৰ পৰা বিগত দিনত। আজি তেখেতেও এখন হৃদয়ৰ সংবাদ বুলি এখন কবিতা পুথি উন্মোচন কৰিছে। গতিকে মই ভাবোঁ যে ইয়াৰ নৱপ্ৰজন্মৰ বাবে এটা প্ৰেৰণা, আৰু আগন্তুক দিনত যাতে এই ধৰণে আৰু আমাৰ মাজলৈ আৰু গ্ৰন্থ এই ধৰণে প্ৰকাশ কৰে উলিয়াই আনে, তাৰ বাবে মই এটা বৰ ডাঙৰ প্ৰেৰণাদায়ক আৰু মানে অনুপ্ৰাণিত হ'ব ইয়াৰ জনসাধাৰণ। অত্যন্ত ভাল কথা, একেলগে দুখন কবিতাৰ কিতাপ ইয়াতে আজি উন্মোচন কৰি আমি অত্যন্ত সুখী হৈছোঁ। আৰু আমি বিশেষভাৱে আজি এই অনুষ্ঠানৰ জৰিয়তে আমাৰ ভৱিষ্যত প্ৰজন্মক আমি আহ্বান জনাম, এই ধাৰা ৰাখিব লাগে। আৰু মই শুনিছোঁ ইয়াতে মৰিয়াবাৰীত ৰাজহুৱাভাৱে এটা ডাঙৰ মানে লাইব্ৰেৰী আছে, আমাৰ বিধায়ক মহোদয়ে কৈছে। আৰু মোৰ অত্যন্ত মানে ভাল লাগিছে এইকাৰণে 1958 চনত এই লাইব্ৰেৰীটো হৈছিল আৰু 58খন কিতাপ উন্মোচন কৰি হৈছিল। সেই ধাৰাটোৰেই আজি এটা মানে ধাৰাবাহিকতা মই লক্ষ্য কৰিছোঁ হৈছে। হয়তো ইয়াতে দুখন কিতাপ উন্মোচন হৈছে। মই আশা কৰিম ভৱিষ্যতেও এই ধাৰা ৰাখিব লাগে, থাকিব লাগে। আমাৰ ভাষা আৰু সংস্কৃতিৰ ক্ষেত্ৰত আমি অত্যন্ত চহকী। পৃথিৱীৰ অন্যান্য যিবোৰ ভাষা লৈ যাওঁ বা উৰ্দু ভাষা লৈ যাওঁ বা ইংৰাজী লৈ যাওঁ, এই সকলোবিলাক ভাষাৰ সৈতে তুলনামূলকভাৱে অসমীয়া ভাষাৰ কাব্য জগত কিন্তু মানুহে নাজানে, অসমীয়া কাব্য জগত কিন্তু বেছি গধুৰ আৰু বেছি গভীৰ। এইটো সমগ্ৰ পৃথিৱীয়ে স্বীকাৰ কৰে। তথাপিতো আমাৰ লিখা মেলাৰ ক্ষেত্ৰত এতিয়াতো ইণ্টাৰনেটৰ জামানা, লিখা মেলাৰ ক্ষেত্ৰতো যথেষ্ট ৰাপ কমি গৈছে আমাৰ। আমি ভাবোঁ এই কিতাপ দুখনে, আজিৰ অনুষ্ঠানখনে বিশেষভাৱে আমাৰ সমাজলৈ এটা বাৰ্তা কঢ়িয়াই আনিব আৰু আমাক অনুপ্ৰেৰণা যোগাব, আমাক উৎসাহিত কৰিব আৰু ভৱিষ্যত প্ৰজন্মৰ কাৰণে ই আদৰ্শ হৈ ৰ'ব। মই ইমানখিনি অনুভৱ কৰোঁ।